Hello future officers, welcome to Competition Care. আজি মই আপোনালোকক লৈ আহিছো মেথছ আৰু ৰিজনিঙৰ অষ্টমটো পাৰ্ট। আমি আজি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিম। ইয়াৰ প্ৰশ্নসমূহৰ ভিতৰত সোমাই আছে নাম্বাৰ সিৰিজৰ কেইবাটাও গুৰুত্বপূৰ্ণ অংক। তুমি সেইখিনি চাও আহক। ওকে, ইয়াত চাব কি দিয়া আছে। এইটো কেইটা সিৰিজ দিয়া আছে। অবভিয়াসলি ডিফাৰেন্স লৈ গ'লে হ'ল। কিমান গ্যাপ আছে? 35 কমিছে। কিমান কমিছে? 35। ইয়াতো কিমান কমিছে? 35। তুমি আৰামছে কমাই দিয়ক কিমান? 35। তো কিমান পাম মই? 404। এইটো অংক আমি আগতে পাইছো, হয়নে? এতিয়া হওক। এতিয়া চাব দিছে লুক এট দ্য সিৰিজ হোৱাট নাম্বাৰ শুড কাম নেক্সট। কি হ'ব? 201 পৰা 202 1 বাঢ়িলে। 202 পৰা 204 2 বাঢ়িলে। 204 পৰা 207 3 বাঢ়িলে। 207 পৰা কিমান হ'ব? 4 বাঢ়িব। কিমান হ'ব? 211 আহি গ'ল। এতিয়া চাওক। ওকে, এইটো সেম আমাৰ আনসার 211 আহি গ'ল। এতিয়া দিছে 80 10 70 15 60 হোৱাট নাম্বাৰ শুড কাম নেক্সট। কি হিব চাব। এইটো চাব, এইটো অল্টাৰনেট সিৰিজ হয় হা। কেনেকৈ চাব দেই। 80 পৰা 70 70 পৰা 60 কিমান গৈছে? 10 কমিছে, 10 10কে কমিছে। আকৌ চাব 10 পৰা 15 কিমান বাঢ়িছে? 5 বাঢ়িছে। 15 পৰা আকৌ কিমান বাঢ়িব? 5 বাঢ়িব। তো কিমান হ'ব ইয়াতে? 20। তো কি হিব? 20। এতিয়া চাব হোৱাট নাম্বাৰ শুড কাম নেক্সট। ইয়াৰ পিছত কোনটো আহিব চাই গ'ল। 36 পৰা 34 -2 কিমান কমিছে? 34 পৰা 30 ইয়াত কিমান কমিছে? -4। আকৌ ইয়াত 30 পৰা 28 -2 আকৌ 20 পৰা 24 -4। তো সিৰিজটো কেনেকৈ গৈছে? -2 -4 -2 -4 এবাৰ কি হ'ব? -2 24 -2 you will get 22 which is option number A. এতিয়া দিছে চাব লুক এট দিস সিৰিজ হোৱাট নাম্বাৰ শুড কাম নেক্সট। একচুৱেলি ইয়াত এটা খালী ঘৰ আছে হা। এই খালী ঘৰ নেক্সটটো কিমান চাব দিছে। 14 পৰা 28 হৈছে। কিমান হৈছে? 14 দুগুণ 28। আকৌ 28 পৰা 20 হৈছে। তো কি হ'ব? 28 পৰা মই যদি 8 কমাই দিওঁ মই 20 পাম। আকৌ 20 পৰা 40 হৈছে মানে কি হৈছে? 20 2 গুণ 40। আকৌ 40 পৰা 32 হৈছে। 32 মানে কিমান? আকৌ 8 কমালে 32। আকৌ 32 পৰা 64 মানে কি হৈছে? into 2 32 into 2 will get 64। এবাৰ কি হ'ব? into 2 -8 into 2 -8 into 2 কি হ'ব? -8। 64 -8 আমি কি পাম? 56 which is option number B. এতিয়া দিছে choose the pair of numbers come next। তো আমি লিখি লওঁ প্ৰথমতে হা। আমাৰ ধুনীয়াকৈ এটা লাইনত লিখি লওঁ, তেতিয়া বুজিব সহজ হ'ব। সদায় এটাকে থাকিলে আপোনালোকে এটা পেয়াৰত লিখি ল'ব। এটা পেয়াৰত মই লিখিব কিয় কৰিছোঁ, এটা পেয়াৰত লিখে ন প্ৰশ্নটো কৰিব সহজ হৈছে। নহ'লে বা কেনেকুৱা হয় মানে যদি কেইবাটাও বেলেগ বেলেগ ভাগত যদি ভাঙি ভাঙি কৰোঁ অংকটো, তেতিয়া মানে এই মিলাই থাকোঁতে বা ভেলুবিলাক লিখোঁতে গেপবিলাক লিখোঁতে আমাৰ প্ৰব্লেম হয়। তো ইয়াত চাই যাব এতিয়া কিমান হৈ আছে। 84 পৰা 17 কিমান কমিছে? কিমান কমিছে? -6। আকৌ কিমান কমিছে? -6। কিমান কমি আছে? -6 -6 -6 -6 কিমান? -6 কমাই দিলে কিমান পাম মই? 42। আকৌ 42 পৰা -6 কমাম কিমান পাম মই? 36। তো কি পালো মই? 42 and 36 অপশ্যন নম্বৰ বি। এতিয়া চাওক কি দিছে। এইটো চিৰিজে দিছে হোৱাট নাম্বাৰ শুড ফিল দ্য ব্লেংক। ব্লেংকটো কিহে ফিল কৰিব? তো চাওক 664 পৰা 332 কৰা ৰাস্তা কি আছে? দেখিয়ে বুজি পাইছো কি হৈছে। 664 ডিভাইডেড বাই যদি 2 কৰোঁ কিমান হ'ব? 332 হ'ব। দুবাৰ 3 3 হয় নাই? এতিয়া আকৌ কি দিছে? 332 আকৌ 340 কিমান হৈছে? এটাই ৰাস্তা 8 যোগ কৰিলে হ'ব নহয়? 332 লগত 8 যোগ দিলে 340 হৈ গ'ল। এতিয়া আকৌ 340 71 17 ইনটু কিমান? 34 টো আৰামছে ডিভাইড বাই 2 কৰি দিওঁ। 340 ডিভাইডেড বাই 2 170 মানে কি? ডিভাইডেড বাই 2 +8 ডিভাইডেড বাই 2 এইটো কি হ'ব? +8 তো কিমান হ'ল? 170। এতিয়া ধৰক 170 অপশ্যনটো দিয়া আছে। এতিয়া মনৰ চেটিছফেকশ্যন কি কৰিব? বোলে চেক কৰি চাওঁ বোলে চেটিছফেকশ্যনৰ কাৰণে। চাওক ডিভাইড বাই 2 -8 ডিভাইডেড বাই 2 -8 এবাৰ কি হ'ব লাগিব? ডিভাইডেড বাই 2 170 ডিভাইড বাই 2 কৰিলে কিমান পাম মই? 89। চেটিছফাইড। এতিয়া এইটো চাওক
look at this series okay simply চাওক কি আছে u v কি হ'ব লাগিব w x y তো w অপচন কেইটা আছে দুটা অপচন আছে তো z কেইটা কাটি দিলো তেতিয়াও দৰকাৰ নাই w 26 হ'ব নে 17 হ'ব চাব লাগে তো এইটো চাওক 32 ৰ পৰা কিমান আহিছে এবাৰ আমি ডিজিট কেইটা চাম এবাৰ ডিজিট বিলাকক আমি চাম প্ৰথম এবাৰ আমি ডিজিট বিলাক চাই যাম নিউমেৰিকেল খিনি চেক কৰি লৈছো কিমান -3 আকৌ 20 পৰা 21 -3 মানে -3 কে কমিব তো ইয়াৰ পৰা আপুনি কিমান -3 কৰি দিয়ক তো কিমান 29 -3 কিমান হ'ব 26 আকৌ 26 -3 কৰিলে কিমান পাম 23 তো আমাৰ w26 is the answer এতিয়া চাওক আকেই ফিল কৰিব দিছে কি দেখাইছে চাওক j l p r ধুনীয়াকৈ লিখি লওক j k l m n o p q r j ৰ পৰা l মানে কিমান হৈছে +2 k l হয়নে আকৌ p ৰ পৰা r +2 হৈ আছে তো l কি হ'ব +2 হ'ব +2 গ'ল l m n ইয়াত কি হ'ব n আৰু n +2 হ'লে হ'ব o p এই p হৈ আছে তো পাই গ'লো প্ৰথমতে +2 কৰি পাই এতিয়া চাব কাৰণ 14 16 ইয়াত কিমান হ'ব 18 সো ইভেন নাম্বাৰ লিখি আছে 20 22 তো কি হ'ব আনসাৰ n18 আমি পাই গ'লো এটা ঠিক হেইদৰে আমাৰ আগৰ প্ৰশ্নৰ দিনা এইটো দিছে এইটো আমি কৰিব লাগিব এতিয়া চাও হক look at this series okay series to দিছে what numbers should fill the blank তো আমি লিখি ললো b ৰ পৰা দিছে ন চাও b পৰা c c পৰা d d পৰা কি হিব obviously a হিব e পৰা কি যাব আকৌ f যাব ঠিক আছে আকৌ ইয়াত চাব কি দিছে 8 পৰা 16 মানে কিমান into 2 এবাৰ এইটো বস্তু এনে কাগ ভাইছিল না এনে কাগ গয় আনিলো মই আৰু এইটো মই এনে আনিছো আৰু 16 ৰ পৰা আকৌ ডাবল হৈ কিমান আছে 32 তো এইটো ডাবল হ'ব তো 2 ডাবল কিমান হ'ব 2 into 2 4 আৰু 4 ৰ ডাবল কিমান হ'ব 8 এইটো কি হ'ব e4 আমি কি পাই গলো এইটো e4 এতিয়া দিছে চাব look at this series ইয়াৰ কাৰণে ৰোমান নম্বৰ জানিব লাগিব হয় নহয় ৰোমান নম্বৰ বিলাকত এটা হৰ বস্তু জানিলে হল x মানে কি হদাই 10 আৰু v মানে কি হদাই 5 আৰু এই সিম্বলটো কি বুজায় হদাই 1 বুজায় আৰু দুটা দিলে 2 বুজায় ইয়াৰ পাছত আমি সব অংক বিলাক আৰামসে খেল থাকিব পাৰিম হয়নে আৰু 1x মানে কি বুজায় 9 বুজায় কিন্তু xi মানে কি বুজায় 11 বুজায় এই বস্তুবিলাক মনত ৰাখিব হা আকৌ 8 মানে কি বুজায় v1 মানে কি বুজায় 5 ৰ পাছত 6 এই ধৰণে বুজায় দেই এইখিনি ৰোমান নম্বৰ অকমান মই আপোনাক ৰিমাইন্ড কৰাই দিছো তো ইয়াত চাওক আমাক কি দিছে x x x আকৌ x x দিলে ড্যাশ মাৰিছে দি x1 দিছে v i ঠিক আছে তো এইটো কিমান হ'ব 8 এইটো আছে কিমান 12 এইটো কিমান আছে দুটা x মানে 20 তিনটা মানে 30 হৈ যায় আৰু x x v মানে কিমান আছে মোৰ আছে 24 তো সব কিমান কমিছে -4 কিমান কমিছে ইয়াত কিমান কমিছে ইয়াত সৰি ইয়াত আছিল ওকে ইয়াত কিমান কমিছে -4 তো ইয়াতে কিমান হ'ব -4 কমিব 20 ৰ পৰা গলে কিমান হ'ব 60 16 কি লিখিম মই x আৰু v i কি লিখিম x p x মানে কিমান 10 আৰু v i মানে কিমান হৈ গল 6 আমাৰ আনসাৰ হ'ব c x v i আৰু 16 ৰ পৰা আকৌ -4 গলে কিমান হ'ব 12 তো এইটো খালি সাধাৰণ এটা নাম্বাৰ সিৰিজে হয় খালি আমাক ৰোমান সংখ্যাত বহাই দিছে তো ৰোমান ডিজিটছ খিনি কেনে মই অকমান এক্সাম্পল দেখাই দিছো আপোনাক এতিয়া ওকে এতিয়া দিছে চাব এই এটা প্ৰশ্ন দিছে আমাৰ ব্লাড হেৰি ডাইৰেকশন সেন্সৰ প্ৰশ্ন দিছে তো ডাইৰেকশন প্ৰশ্ন দিলে সদায় এটাই কাম কৰি লব হেইটো হৈছে আপোনালোকে ডাইৰেকশন বিলাক আকি লব দেই সিম্পলি আকি লব ডাইৰেকশনটো এইটো নৰ্থ সাউথ ইষ্ট কি দিছে A boy walks 7 kilometer towards the north এজন ল'ৰাই প্ৰথমতে কোনফালে গৈছে নৰ্থৰ ফালে গৈছে এইটো সাপোজ স্টাৰ্টিং পইণ্টটো মই A বুলি দিলো এই নৰ্থৰ ফালে কিমান গল হি 7 kilometer then turn to his right এটা হ'ল গল ৰাইটৰ ফালে ৰাইট মানে কমন তোমাৰ ষ্ট্ৰেইট লাইন হ'ব লাগিব
on right of গৈছে কিমান গৈছে 13 কিলোমিটাৰ okay then turn to his left আকৌ লেফট ফালে কৰা ওপৰ ফালে যাব কিমান গৈছে and travel 11 কিলোমিটাৰ লেফটত কিমান গ'ল 11 কিলোমিটাৰ ঠিক আছে এইটো মই বি বুলি ধৰিলো ঠিক আছে এতিয়া সুধিছে what is the vertical distance between starting point and end point এটো কিলোমিটাৰ তো এইখিনি মই আনসাৰ কিটা কিলোমিটাৰ লিখি দিছো ঠিক আছে এইকিটা মই কিলোমিটাৰ লিখি দিলো এটা তো এটা চিন্তা নাই তো মনত ৰাখিবা ভাৰ্টিকেল ডিসটেন্স মানে কি জানেনে স্টাৰ্টিং পইণ্টটো যিখন প্লেনৰ পৰা স্টাৰ্ট হৈছিল আৰু এন্ডিং পইণ্টটো যিখন প্লেনত গৈ শেষ হ'ল সেই প্লেনখনৰ ভাৰ্টিকেল ডিসটেন্সটো কি হৈছে ভাৰ্টিকেল ডিসটেন্স ঠিক আছে ইয়াত চাব ইয়াৰ পৰা ইয়ালৈ কিমান উঠিলে 7 হয়নে আৰু ইয়াৰ পৰা এইখিনি কিমান উঠিছে 11 হয় নহয় মানে কি এনেকৈ উঠি আছে এইখিনি 11 এইখিনি 7 তো কিমান আছে 7 plus 11 we will get 18 kilometer which is option number B the vertical distance বুজি পাই গলো আমি ইয়াৰ পৰা তো আহক আমি পিছৰ অংকটো চাওঁ ওকে এতিয়া দিছে খাব কি ratio between two number is 4:5 তো নাম্বাৰ দুটা ৰেশিও আছে 4:5 তো মই ধৰিলো নম্বৰ দুটা মই 4x 5x ধৰি ললো এনেকৈ আমি ৰেশিও অংক ধৰি লও আৰু হিয়তৰ সাম কিমান 540 তো কি হ'ব 4x plus 5x ইকুৱেল টু কিমান হ'ব 540 তো দুটা যোগ কৰি কিমান হ'ব 9x equal to 540 তো x equal to কিমান হ'ব 540 by 9 তো কিমান পাম মই 60 তো দিছে greater of the two number এটা 4x 5x ডাঙৰ কোনটো obviously 5x তো ডাঙৰ হয় তো 5x তো ডাঙৰ বুলি গম পালো তো 5 into 60 we will get 300 তো ডাঙৰ সংখ্যাটো পালো 3 আৰু সৰুটো কিমান হ'ব 4 into 60 এটো হ'ব 240 আৰু 3 আৰু 240 যোগ দিলে এনে 540 পাও হেন্স প্রুভড হৈ আছে এটা দিছে কি দিছে 1/4 of a number subtracted from 1/3 of the number give 12 তো ধৰি লও let the long be x সংখ্যাটো x ধৰি ললো হা x or 1/4 মানে কি x into 1/4 তাৰ পৰা কি মাইনাস কৰিব লাগিব subtracted from okay এইটো 1/4 হক তাৰ পৰা সাবট্ৰেক্ট কৰিব আছে 1/3 পৰা তো into minus x into 1/3 ঠিক আছে তো এইটো কিমান হ'ব x by আৰু এইটো কৰিলে কিমান পাম মই 12 পাম চাব কাৰ পৰা কা কৈছে 1/4 হে নাম্বাৰ subtracted from ইমান উল্টা কৰিলে নাহিব কিন্তু এইটোৰ পৰা মাইনাস কৰিব দিছে এইটো minus x by 4 equal to 12 side LCM কিমান হয় 12 হে হয় তো কিমান হ'ব 4x minus 3x equal to 12 ইয়াত কি হলো 3x 4x 3x ৰ পৰা গলে কিমান যাব 4x over 3x গলে x আৰু 12 into 12 ক্রস মাল্টিপ্লিকেশন কৰি হল 144 তো নাম্বাৰটো কিমান পালো মই 144 পাই গলো 144 এতিয়া চাব 3/5 of 1/4 of a number okay আৰামসে এটা ধৰি লব কি let the long be x the 3/5 hey number to 3/5 of 1/4 of a number is to 1/4 of a number hey number to 1/4 কিমান হ'ব x into 1/4 হেইটোৰ আকৌ কিমান 3/5 of 1/4 of a number 1/4 এইটোৰ আকৌ কিমান 3/5 এইটো কিমান আছে 90 simply উলিয়াই দিও তেতিয়া কি হ'ল x by 4 into 3/4 into 90 হয়নে তো এইটোৰ পৰা মই কিমান পাম 3x equal কিমান পাম 90 into 5 4 গুণ 20 গুচি গ'ল ওপৰত 20 তো x equal কিমান পাম মই জাম এইটো পাম মই 30 into 20 is equal to 600 I will get 600 সংখ্যাটো কিমান হ'ব মোৰ 600 হৈ যাব এতিয়া চাব 16 নম্বৰটো চাব কি দিছে sum of two number is 60 দুটা নাম্বাৰৰ যোগফল কিমান 60 হয় ঠিক আছে তো let নম্বৰ দুটা x আৰু y ধৰিলো x plus y equal to কিমান পালো 60 আৰু দিয়া ডিফাৰেন্স is 43 ডিফাৰেন্স মানে কিমান হ'ব x minus y কিমান আছে
43 তো হেতৰ স্কয়াৰৰ ডিফাৰেন্স উঠিছে তো ইয়াৰ পৰা মই xy উলিয়াই লওঁ এইটো মই প্লাস কৰি দিলোঁ লিখিব x x 2x প্লাস y minus y কেনসেল হৈ গ'ল তো কিমান পালো মই 103 হয়নে তো মই x ইকুৱেল টু কিমান পাম মই 51.5 এটাকে এইটুক সাপোজ মই 1 বুলি দিলো এইটুক মই 2 বুলি দিলো এটাকে আপুনি যিকোনো 1 ইমপ্লাইজ কৰিলে কি পাম মই ইয়াৰ পৰা 51.5 plus y equal to 60 তো y equal to কিমান হৈ যাব মোৰ 8 point এতিয়া হৈছে কি ডিফাৰেন্স অফ দেয়াৰ স্কয়াৰ হিয়ৰৰ স্কয়াৰৰ ডিফাৰেন্স মানে কি হ'ব x square minus y square উলিয়াব দিছে এটো আপুনি কৰি চাব লাগিব হয় না আমি 51.5 whole square minus 8.5 whole square কৰিলে মই কিমান পাম 2580 পাম মোৰ আনসাৰ হ'ব 2580 এই ক্যালকুলেশনটো কৰি চালে হ'ল তো এইখিনি সিম্পলি কৰি দিব আপোনালোকে বেলেগ ফৰ্মুলা ভাঙিব নালাগে ডাইৰেক্টলি স্কয়াৰ কৰি ভ্যালু উলিয়াই দিব নহলে প্ৰশ্নটো টান হৈ যায় ঠিক আছে আমাৰ এই প্ৰশ্নটো হৈ গ'ল এতিয়া চাব হা কি দিছে the ratio between the present ages of p and q is 6:7 তো ধৰি লও তেওঁলোকৰ প্ৰেজেন্ট এজৰ ৰেশিও কিমান দিয়া আছে 6:7 তো মই প্ৰেজেন্ট এজ কিমান ধৰিলো 6x আৰু 7x বুলি ধৰিলো মই ধৰিলো let present age of p equal to 6x আৰু present age of q equal to 7x ধৰিলো ঠিক আছে এতিয়া কি দিছে q is 4 year older than p মানে কি আছে q মানে কি আছে 7x equal to কি হ'ব 6x plus 4 তো এটো উলিয়াই দিও ইফালে কি হ'ব x equal to 4 হৈ গ'ল তো আমি p কিমান পাই গ'ল এতিয়া 6 into 4 equal to 24 হয়নে আৰু 7 into 4 equal to 20 হয় নহয় আমি কলো 24 28 পাই গলো কাৰণ কি দিছিলে q বুলে p কে 4 বছৰ ডাঙৰ তো q আৰু p ইকুৱেল কৰিলে কি ক'ব লাগিব মই এয়া p ৰ ফালে 4 বছৰ যোগ দিলে ইয়াৰ সমান হ'ব তো এটা পাই গলো এতিয়া দিছে what will be the ratio of ages of p and q 4 year after 4 year after 4 year উলিয়াব লাগিলে হয় নহয় after 4 year কি হ'ব এটো চাব লাগিলে কি হ'ব চাব p plus 4 is to q plus 4 তো p কিমান আছিল 24 plus 4 যোগ কৰিলে হ'ব 28 আৰু 28 plus 4 কৰিলে কিমান হ'ব 32 হয়নে এই 20 লগত মই 4 যোগ কৰি 32 পালো তো ইয়াৰ পৰা আমি এটা কিমান উলিয়াই দিব পাৰিম এটো হৈ যাব 7 এ কাটি দিলে মোৰ 7 4 গুণ 4 কাটিলে 7 4 গুণ 28 আৰু 4 কাটিলে যাব 8 তো ৰেশিও হ'ব 7:8 কিন্তু আছে নেকি নাই তো আনসাৰ কি হ'ব ইয়াতে none of this মই টিক মাৰিছো none of this টিক মাৰিছো ঠিক আছে এতিয়া আছে কইটো 18 the average age of a class of 22 student in 21 years ঠিক আছে আমি উলিয়াব পাৰিম কি আমি কি জানো average equal to total by যিমান নম্বৰ আছে কিমান হয়নে তো ইয়াৰ পৰা কি ওলাই যায় ইয়াত আমাৰ কি দিয়া আছে এভাৰেজ কিমান দিয়া আছিল 21 বছৰ তো টোটাল ওলাই যাব আৰু নম্বৰস অফ ষ্টুডেন্ট কিমান আছিল 22 হয়নে তো ইয়াৰ পৰা টোটাল কিমান ওলাই গল মোৰ টোটাল ওলাই গল 21 into 22 কৰিলে মই কিমান পাম 462 আৰু 462 টোটাল পালো এতিয়া কি দিছে চাব আমাৰ এটা সিচুৱেচন কেনেকা আছে টোটাল এজ হৈছে 462 ষ্টুডেন্ট কিমান আছে 22 টা তেতিয়া এভাৰেজ কিমান হয় 21 এটা প্ৰশ্নত দি থোৱা আছে এটো উলিয়াই লৈ এটা বস্তু বুজি পালো এতিয়া কি চাব the average age increased by 1 average age এক বাঢ়ি গল কেতিয়া when the teacher is also included যেতিয়া কি হ'ব টিচাৰ জন এজ বাঢ়িব টিচাৰ জন এজ বাঢ়াব নেকি টিচাৰ জন হমাল মই ধৰি ললো let age of teacher equal to x তো কিমান টিচাৰ জন এজ সুমাই গল এই সুমালে কি হ'ব টিচাৰ জন ইয়াতে
কমাই যাব হয়নে এতিয়া মই এনেকা হল বস্তুটো গৈ 462 plus x by 23 equal to 22 তো এইটো মই সলভ কৰিলে কিমান পাম x equal to 44 পাই যাম তো শিক্ষকজনৰ বয়স কিমান হ'ব 44 years এতিয়া চাব এইটো at present ratio between the ages of Arun and Deepak is 4:3 তো মই ধৰি ললো এনেকা Arunৰ ধৰি ললো মই এইটো present ন present is Arunৰ মই present is ধৰি ললো 4x আৰু Deepakৰ ধৰি ললো 3x কাৰণ 4 Arun Deepak 4:3 দিয়া আছে ঠিক আছে এতিয়া কি দিছে চাব after 6 years after 6 years মানে কি হ'ব 4x plus 6 হ'ব আৰু কি হ'ব এইটোটা হৈ দিব আৰু কি দিব 3s plus 6 হ'ব বুজিছে after 6 years Arun age will be 26 years তো Arunৰ কিমান আছিল এইটো তো Arunৰ age কিমান হ'ল 26 হ'ব ঠিক আছে ইয়াৰ পৰা মই x ওলাই যাব হয় না 4x equal to কিমান হৈ যাব এইটো 20 তো x equal to কিমান হৈ গ'ল 5 x equal to 5 ওলাই গ'ল গতিকে মোক Arunৰ age কিমান হৈ গ'ল 4 into 5 equal to 20 আৰু Deepakৰ কিমান হৈ গ'ল 3 into 5 equal to 15 তো সুধিছে কিবা প্ৰশ্নত what is the age of Deepak present the present age কিমান আছিল Deepakৰ 15 বছৰ তো এইটো হ'ল 15 বছৰ তো পাই গলো Deepakৰ 6 বছৰ age টোলে দৰকাৰ নাই ঠিক আছে Deepakৰ আমি 15 বছৰ বুলি পাই গলো এতিয়া এইটোতে এজৰ অংক চাব এই অংকখিনি বহুত গুৰুত্বপূৰ্ণ হা এজৰ অংক ন প্ৰত্যেকটো পৰীক্ষাতে প্ৰায় আহি আছে এতিয়া চাব a father okay আমি ধৰি ললো a father is twice as old as his son দেউতাকজন কি হয় সন্তানৰ বয়সৰ দেউতাকজন সন্তানৰ বয়সৰ প্ৰায় ডাবল হয় তো মই ধৰি ললো let present সদায় present is ধৰি লব হা আপোনালোকে সদায় কি ধৰিব সদায় present is টো সদায় ধৰি লব let present is of father কিমান হ'ব twice x আৰু present is of son কিমান হ'ব কাৰণ দিছে দেউতাক ডাবল হয় ন পুত্ৰৰ তো এইটো হৈ গ'ল তাৰ পিছত কি দিছে চাব আপোনালোকে 20 years ago এতিয়া আমি কলৈ যাব লাগিব 20 বছৰ আগলৈকে যাব লাগিব 20 years ago 20 বছৰ আগত দেউতাকৰ বয়স কিমান হ'ব 2x minus 20 আৰু পুত্ৰৰ বয়স কিমান হ'ব x minus 20 তো কন্ডিশন চাও কি দিছে the age 20 years ago age of father was 12 times the age of son দেউতাকৰ বয়স কিমান আছিল পুত্ৰৰ বয়সৰ 12 গুণ আছিল তো কি হ'ব পুত্ৰৰ বয়সৰ দেউতাকৰ বয়স সমান কৰিবলৈ পুত্ৰক মই কি কৰিব লাগিব 12 গুণ কৰিব লাগিব কাৰণ দেউতাকৰ বয়স কি পুত্ৰৰ বয়সৰ 12 গুণ তো পুত্ৰক বাপেকৰ সমান কৰিবলৈ কি পুত্ৰক 12 গুণ কৰি ল'ব লাগিব তো ইয়াৰ পৰা সলভ কৰি দিয়ক আপোনালোকে এতিয়া 2x minus 20 equal to 12x minus 20 এইটো হ'ল minus 20 এইটো হ'ল 240 হা মই লিখোতে ভুল হৈছে এইটো 240 আৰু এইটো যতে কিমান হ'ল minus 220 minus minus উঠি গ'ল x equal to কিমান পালো মই 22 এতিয়া দিছে কি the present age of father area the present age উলিয়াই দিও twice x আছিল তো কি হ'ব x মানে 20 to x equal into মানে 2 into 22 কিমান পালো মই 40 দেউতাকৰ বয়স কিমান আছে 44 years পুত্ৰৰ বয়স কিমান আছে 22 তো আমি আনসাৰটো পাই গলো আশা কৰো আপোনালোকে আমাৰ ভিডিওসমূহ ভাল পাই আছে আমাক আপোনালোকৰ বহুমূলীয়া দিহা পৰামৰ্শ জনাই থাকিব আমাক লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব so again welcome to competition care by the officer for the officer ধন্যবাদ বিদায়